The SAM unit of the Bharatiya Janata Party is targeting to induct 50 lakh fresh members into the party via their ambitious membership drive. The BJP's membership drive will carry on till 9th of October in this regard. Today, Chief Minister Himanta Biswa Sharma participated in the membership drive program in Guwahati's Maligaon area, where he stated that around 40,000 fresh members have been inducted into the party from each constituency. এশটা সমষ্টিত 40 লাখ আৰু দুই এটা সমষ্টি অলপ বেছিকৈ কৰিছে গতিকে 50 লাখ আমি সদস্য সংখ্যা টাৰ্গেটত উপনীত হ'ব পাৰিম বুলি আমি আশা কৰিছো 20টা সমষ্টিত আমি ইমান আশা কৰা নাই হয়তো তাত আমি 10000 পাম এশটা বুলি কোৱা কাৰণে মই যি 26টা বাদ দি থৈছো তাৰে কেইটামান সমষ্টিত হয়তো 20000 হ'ব 22000 হ'ব 25000 হ'ব যেনেকৈ পৰ্বতজৰা তাতে আমি 40000 নোৱাৰো আৰু বিটিআৰৰ গোৰেশ্বৰ আদি সমষ্টি অলৰেডি 40000 ক্ৰছ কৰিল সময়সীমা আমাৰ 30 সেপ্টেম্বৰ আছে কিন্তু দিল্লীয়ে 15 অক্টোবৰ কৰিছে অসমত আমি হেতু 9 অক্টোবৰ কৰিম দুৰ্গা পূজাৰ আগদিনাখন মহাপঞ্চমীৰ দিনাখন ৰাজ্যত সদস্যতা অভিযান আমি সামৰণি মাৰিম সেই দিনাখন আমাৰ টাৰ্গেট হৈছে যে প্ৰত্যেকটো সমষ্টিতে 40000 হ'ব লাগে আৰু যদি কৰবাত 2-3000 কম থাকে সেইখিনি দুৰ্গা পূজাৰ পিছত আমি কমপ্লিট কৰিলো এতিয়ালৈকে আমি 43,67,000 যোৱা ৰাতিলৈকে ভৰি দিছো আৰু ভাৰতবৰ্ষত যিমান মেম্বাৰশিপ হৈছে তাত 10% অকল অসমে কন্ট্ৰিবিউট কৰিছে ভাৰতত আজিৰ দিনত 5 কোটি মেম্বাৰশিপ হৈছে 4 কোটি 70 লাখ আৰু তাৰে 10% অকল অসমৰ পৰাই আমি মেম্বাৰশিপ দিছো আজিও দিনটোত মোৰ ধাৰণা আছে আজিও আমি 2 লাখ পাৰ কৰি যাম